গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ বিজেপিৰ সপোন কেতিয়া হ'ব বাস্তৱ ৰাজ্যত দুবাৰকৈ আহিল বিজেপি নেতৃত্বাধীন চৰকাৰ কিন্তু আজিও নহল গুৱাহাটী দেশৰ ক্ৰীড়া ৰাজধানী গুৱাহাটীত এটা খেলপথাৰ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে কেইবাবিধো খেলৰ সন্থাই নেহৰু ষ্টেডিয়াম খালী কৰাৰ নিৰ্দেশৰ পিছতে হাহাকাৰ একাংশ ক্ৰীড়া সংগঠন এতিয়াও কেইবাটাও ইভেন্টৰ বিকল্প খেলপথাৰ বিচাৰি পোৱা নাই একাংশ ক্ৰীড়া সন্থাই যাৰ বাবে বন্ধ হৈ পৰিছে কেইবাবিধো খেলৰ প্ৰশিক্ষণৰ অভাৱত এতিয়া অন্ধকাৰত খেলুৱৈৰ ভৱিষ্যত কিছু ইভেন্টৰ প্ৰশিক্ষণৰ বাবে সৰুসজা ষ্টেডিয়াম দিয়া হৈছে যদিও পৰ্যাপ্ত নহয় উল্লেখযোগ্য যে নেহৰু ষ্টেডিয়াম পুনৰ নিৰ্মাণৰ বাবে এতিয়া খালী কৰিব দিয়া হৈছে ৩০টাৰো অধিক সন্থাৰ কাৰ্যালয় আৰু এই সন্দৰ্ভত কিছু বিতং তথ্য জানিব বিচাৰিম নেহৰু ষ্টেডিয়ামৰ পৰা আমাৰ সৈতে আছে ধীৰাজ হাজৰিকা ইতিমধ্যে সামগ্ৰিক খবৰ আমি দৰ্শকক জনাইছো ইয়াৰ ফলশ্ৰুতিত হ'ব পৰা যিসমূহ আচলতে আশংকা আছে বা তেখেতসকলৰ মাজত সৃষ্টি হোৱা যেটো শংকা এই শংকাৰ বিষয়ে আসলে আমি আপোনাৰ পৰা কিছু বিশদভাৱে জানিব বিচাৰিম সবিৰঞ্চক যেতিয়াই ৰাজ্যত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ আহিছিল তেতিয়াই বিজেপিৰ এটা সপোন আছিল যে দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গুৱাহাটী মহানগৰীক গঢ়ি তুলিব কিন্তু এতিয়া বিজেপি চৰকাৰৰ দুটাকৈ কাৰ্যকাল সমাপ্ত হ'বলৈ হ'ল কিন্তু সেই দিশত কিন্তু যিমান দূৰ আগবাঢ়িব লাগিছিল তেনে কিন্তু দিশত আগবঢ়া পৰিলক্ষিত হোৱা নাই কাৰণ আমি যদি চাওঁ তেনেহ'লে দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গুৱাহাটী মহানগৰীক গঢ়ি তুলিবলৈ হ'লে যি ধৰণৰ আন্তঃগাঁথনিৰ প্ৰয়োজন হয় যি ধৰণৰ সা সুবিধাৰ প্ৰয়োজন হয় তেনেধৰণৰ সা সুবিধাৰ ব্যৱস্থা কৰিব পৰা নাই বিজেপি চৰকাৰে কেৱল মাত্ৰ তেওঁলোকে যদি আমি চাওঁ কেইখনমান প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাহিৰে তেওঁলোকে কিন্তু কোনো ধৰণৰ বিশেষ আন্তঃগাঁথনি গঢ়ি তুলিবলৈ সক্ষম হোৱা নাই আমি যদি ক'বলৈ যাওঁ তেনেহ'লে সেইসমূহ কথা এই মুহূৰ্তত যদি ক'ব যাওঁ পোহৰলৈ আহিছে এই নেহৰু ষ্টেডিয়াম মোৰ পিছফালে থকা এইখনে হৈছে ঐতিহাসিক নেহৰু ষ্টেডিয়াম আৰু এই নেহৰু ষ্টেডিয়াম যেতিয়া পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে তেতিয়াই কেতবোৰ দিশ পোহৰলৈ আহিছে আপুনি যদি চাই এই নেহৰু ষ্টেডিয়ামখনতে ৩০টাতকৈ অধিক ক্ৰীড়া সন্থাৰ ইয়াত কাৰ্যালয় আছিল আৰু কেইবাটাও ইভেণ্টৰ খেল ইয়াত অনুষ্ঠিত হৈছিল আৰু কেইবাটাও ইভেন্টৰ খেলৰ ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছিল কিন্তু শেহতীয়াকৈ যিহেতু এই জানুৱাৰী মাহত এই ষ্টেডিয়াম ভঙা যি কাৰ্য সেই আৰম্ভ কৰিছে আৰু ইয়াৰ পিছত নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব তেতিয়া কিন্তু আমি দেখিবলৈ পাইছোঁ যে যিসমূহ ক্ৰীড়া সন্থাৰ কাৰ্যালয় আছে তেওঁলোকক খালী কৰিবলৈ দিয়া হৈছে অৰ্থাৎ যিহেতু এই ক্ৰীড়া সন্থাসমূহক বহু বছৰ ধৰি তেওঁলোকে ইয়াত তেওঁলোকৰ কাৰ্যালয় চলাই আছিল আৰু সেই কাৰ্যালয়ৰ পৰাই ৰাজ্যৰ যিসমূহ ক্ৰীড়া সেই ক্ৰীড়া প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰি আহিছিল সেয়েহে এই ক্ৰীড়া সন্থাসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এই ক্ৰীড়া সন্থাসমূহক যদি তেওঁলোকে খালী কৰিবলৈ দিবই আছিল তেনেহ'লে কেইমাহমান প্ৰয়োজন আছিল যে তেওঁলোকক অন্ততঃ ৩ মাহ সময় দিব লাগিছিল যে যিহেতু এখন পৰিকল্পিত এখন ষ্টেডিয়াম হ'ব আৰু সেয়েহে তেওঁলোকক পূৰ্বতে ক'ব লাগিছিল যে এই ষ্টেডিয়াম খালী কৰিব লাগিব তেওঁলোকৰ যিসমূহ কাৰ্যালয় আছে তেওঁলোকে অন্য স্থানলৈ স্থানান্তৰ কৰিব লাগিব তেনেহ'লে সেইসমূহ অসুবিধাৰ পৰা কিছু দূৰ পৰিমাণে হ'লেও হাত সাৰিবলৈ পৰা গ'লে হয় তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যিহেতু নেহৰু ষ্টেডিয়ামত মই পূৰ্বেও উল্লেখ কৰিছোঁ যে কেইবাবিধো খেলৰ ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছিলে ইয়াত যিসকল খেলুৱৈ প্ৰশিক্ষণ লৈ আছিলে তেওঁলোকে এতিয়া প্ৰশিক্ষণৰ অভাৱত ভুগিছে কাৰণ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এতিয়া খেলপথাৰৰ অভাৱ হৈছে ইয়াতে আপোনালোকে যদি চাই ইয়াতে জুডো কাৰাটে কুম্ফু টাইগাণ্ডো উশ্বো ফুটবল বেডমিণ্টন ছুইমিং বাস্কেটবল ভলীবল এনেধৰণৰ বহুকেইবিধ খেলৰ ইয়াতে প্ৰশিক্ষণ চলি আছিল কিন্তু মাত্ৰ কেইটামান খেলৰ বাহিৰে আন খেলসমূহৰ যিসমূহ তেওঁলোকৰ স্থানৰ প্ৰয়োজন হয় যিসমূহ খেলপথাৰৰ তেওঁলোকৰ প্ৰয়োজন হয় সেয়া তেওঁলোকে বাছি উলিয়াব পৰা নাই কাৰণ গুৱাহাটী মহানগৰীৰ ভিতৰত এতিয়া খেলপথাৰৰ অভাৱ হৈছে ইয়াৰ পূৰ্বেও আমি দেখিছিলোঁ যেতিয়া এই নেহৰু ষ্টেডিয়ামত ফুটবলৰ প্ৰশিক্ষণ চলি আছিল হঠাৎ বন্ধ কৰি দিয়া হৈছিল তাৰপিছত ফুটবল খেলিবলৈ ইয়াত যিসকল ফুটবলাৰ আছিল বা প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ যিসকলে খেলুৱৈ আছিল তেওঁলোকে খেলপথাৰৰ অভাৱ ভুগিছিল সেয়া মাত্ৰ এটা উদাহৰণে নহয় আমি যদি চাওঁ আমি উল্লেখ যদি কৰোঁ তেনেহ'লে কেইবাটাও ইয়াতে ইভেণ্টৰ খেল হয় এতিয়া সেই খেলসমূহৰ প্ৰশিক্ষণ ক'ত প্ৰদান কৰা হ'ব সেই খেলসমূহ ক'ত অনুষ্ঠিত কৰা হ'ব তাক লৈ এতিয়া বিপাঙত পৰিছে ক্ৰীড়া সন্থা হ'ব কাৰণ কেইবিধমান খেল যদি বাদ দিওঁ আমি তেনেহ'লে সেই কেইবিধমান খেলৰ বাদ দি অধিকাংশ খেলৰে এতিয়া প্ৰশিক্ষণৰ বাবে খেলপথাৰৰ অভাৱ হৈছে ইয়াৰে কিছু ব্যৱস্থা কৰিছে চৰকাৰে সৰুসজাই ষ্টেডিয়ামত তাৰ বিকল্প হিচাপে ব্যৱস্থা কৰি দিছে কিন্তু সেয়া পৰ্যাপ্ত নহয় কাৰণ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত যিসকল খেলুৱৈ আছে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ইয়াৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ গৈ পুনৰ তাৰ পৰা উভতি আহি স্কুললৈ গৈ বা কলেজলৈ গৈ তেওঁলোকে পুনৰ শিক্ষা গ্ৰহণ কৰি পুনৰ তেওঁলোকে প্ৰশিক্ষণ ল'বলৈ যোৱাটো এতিয়া কঠিন হৈ পৰিছে কাৰণ গুৱাহাটী মহানগৰীৰ যি ট্ৰেফিক বা যি যান জঁট তাক লৈ এতিয়া
নিশ্চিতভাৱে সমস্যা হ'ব। আৰু যদি আপুনি চায় তেনেহ'লে এই নেহেৰু ষ্টেডিয়ামত যিসকল খেলুৱৈয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে তেওঁলোকে ইয়াৰ গুৱাহাটীৰ মাজমজিয়াতে থকা তেওঁলোক খেলুৱৈ বা তেওঁলোক ছাত্ৰ ছাত্ৰী আৰু সেইসকলে তাত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল। কিন্তু যদি তেওঁলোকৰ বিকল্প যদি ব্যৱস্থা নহয় গুৱাহাটী মহানগৰীৰ মাজত তেনেহ'লে তেওঁলোকে স্বাভাৱিকতে তেওঁলোকে বিপদত পৰাটো স্বাভাৱিক কথা। এতিয়া যদি আপোনালোকে যদি চাব যায় তেনেহ'লে ইয়াত এটা ফুটবল কোচিং চেণ্টাৰ আছিল। সেই ফুটবল কোচিং চেণ্টাৰৰ এতিয়া বিকল্প ফিল্ড বিচাৰি অৰ্থাৎ খেলপথাৰ বিচাৰি তেওঁলোকে হাবাথুৰি খাবলগীয়া হৈছে। কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে গুৱাহাটী মহানগৰীত খেলপথাৰৰ অভাৱ। যদিও এই প্ৰকাণ্ড এটা ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব, এই ষ্টেডিয়ামৰ প্ৰয়োজনীয়তা আছে, সেয়া আমি নুই কৰিব নোৱাৰোঁ। কিন্তু যিহেতু কেইবাটাও ইভেণ্টৰ ইয়াত অনুশীলন চলিছিল তাৰ বাবে প্ৰথমে বিকল্প ব্যৱস্থাৰ এটা চিন্তা চৰ্চা কৰিব লাগিছিল বা যিসমূহ ক্ৰীড়া সন্থা আছে সেই ক্ৰীড়া সন্থাসমূহক এটা সুযোগ দিব লাগিছিল যে তেওঁলোকে যাতে এটা সীমিত সময়ৰ ভিতৰত বা নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে যাতে বিকল্প ব্যৱস্থা কৰি লয়। তাৰপিছত এই যি নিৰ্মাণ কাৰ্য বা এই যি ভঙা পৰ্ব তেওঁলোকে আৰম্ভ কৰিব লাগিছিল, কিন্তু সেয়া কৰা পৰিলক্ষিত হোৱা নাই। আৰু যদি আপুনি চায় তেনেহ'লে বাস্কেটবলৰ ইভেণ্ট আছে, টেনিছ আছে, ছুইমিং আছে, বেডমিণ্টন আছে, উচ' আছে, জুডো আছে, কাৰাটে আছে, কুম্ফ আছে, সেইসমূহৰ এতিয়া তেওঁলোকৰ খেলৰ যি পথাৰ বা তেওঁলোকৰ যি কোৰ্ট সেই কোৰ্ট বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। স্বাভাৱিকতে এইখিনি কথাৰ পৰা এটা কথা স্পষ্ট হয় যে যি ধৰণে বিজেপি চৰকাৰে এটা সপোন দেখিছিল বা তেওঁলোকৰ লক্ষ্য আছিল যে গুৱাহাটী মহানগৰীক তেওঁলোকে দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তুলিব, সেয়া কিন্তু বাস্তৱত হৈ উঠা নাই। আৰু তাৰ বাবে এতিয়া বহু দূৰ আছে বুলি ক'ব লাগিব। কাৰণ যিহেতু কেইবাটাও ইভেণ্ট যিসমূহ অলিম্পিক ইভেণ্ট সেই অলিম্পিক ইভেণ্টসমূহৰ যদি ইয়াতে অনুশীলনে নহয়, খেলুৱৈসকলে যদি অনুশীলনে কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকৰ ভৱিষ্যত যে অন্ধকাৰ সেয়া নিশ্চিতভাৱে ক'ব পাৰি। কাৰণ এইখন এখন বিশাল ষ্টেডিয়াম হ'ব, এখন আন্তঃৰাষ্ট্ৰীয় মানৰ এখন ষ্টেডিয়াম হ'ব আৰু এই ষ্টেডিয়ামখন নিৰ্মাণ কৰিবলৈ অন্ততঃ 2 বছৰৰ সময়সীমা লাগিব। আৰু এই 2 বছৰ যদি খেলুৱৈসকলে যদি তেওঁলোকে প্ৰশিক্ষণৰ পৰা যদি বঞ্চিত হয় তেনেহ'লে তেওঁলোকৰ কেৰিয়াৰ যে ইয়াতে স্তব্ধ হ'ব সেয়া নিশ্চিতভাৱে ক'ব পাৰি। ইয়াৰ পৰাই দেখিবলৈ পোৱা যায় যে বিজেপি চৰকাৰৰ যিসমূহ প্ৰতিশ্ৰুতি আছিল বা বিজেপি চৰকাৰৰ যিসমূহ সপোন আছিল সেয়া যে বাস্তৱত হৈ উঠাৰ ক্ষেত্ৰত বহু দূৰ বাকী আছে, সেয়া এইসমূহ দিশৰ পৰাই অনুমান কৰিব পাৰি। হয়, নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে সমগ্ৰ বিষয়ে আচলতে আচৰিত লগা, কাৰণ যি সময়ছোৱাত ক্ৰীড়াৰ ৰাজধানী হিচাপে অসমখনক গঢ়াৰ সপোন দেখা বুলি বিভিন্ন সময়ছোৱাত কোৱা হয়, সেই মুহূৰ্তত কেনেধৰণে খেলুৱৈসকলে প্ৰশিক্ষণ আগবঢ়াব তাৰ কথা নাভাবি এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এয়া যি ধৰণৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে, ইয়াত ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ অমনোযোগিতা আৰু চৰকাৰৰ ক'ৰবাত নহয় ক'ৰবাত দূৰদৰ্শিতাৰ অভাৱৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পাইছে। কাৰণ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত যিসকল ব্যক্তি থাকে তেখেতসকলৰ বাবে অত্যন্ত বাঞ্ছনীয় অনুশীলন। আৰু এই ক্ষেত্ৰত অনুশীলন কৰিব ক'ত তাৰ কোনো ধৰণৰ আচলতে বিকল্প পন্থা নিৰ্ধাৰণ নকৰাকৈ এনেধৰণে হঠাৎ এই যিসমূহ কাৰুকাৰ্য আৰম্ভ কৰিলে, এই কাৰুকাৰ্য আৰম্ভ হোৱাৰ ফলশ্ৰুতিত প্ৰশিক্ষণ বন্ধ হৈ গ'ল, স্তব্ধ হৈ পৰিলে। এতিয়া ইয়াৰ ফলশ্ৰুতিত অসমৰ যিসকল খেলুৱৈ আছে এইসকলে ক'ত প্ৰশিক্ষণ গ্ৰহণ কৰিব? কিছু ইভেণ্টৰ বাবে তেখেতসকলে প্ৰশিক্ষণ গ্ৰহণেই কৰিব পৰা নাই কিছুদিন ধৰি, আৰু অনাগত কিমান দিনলৈকে অনুশীলন কৰিব নোৱাৰিব তাৰো কোনো ধৰণৰ নিৰ্ধাৰিত সময় নাই। গতিকে এনে ফলশ্ৰুতিত তেখেতসকলৰ যি ধৰণে প্ৰতিযোগিতাসুলভ মনোভাৱ গঢ়িব বিচাৰিব লাগিছিল তাৰ পৰিৱৰ্তে এনেধৰণৰ যিসমূহ কাৰুকাৰ্য কৰিছে এয়াই কিন্তু এক নেতিবাচক প্ৰভাৱ পেলাব বুলি প্ৰায় বিবেচিত হৈছে।